বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱা সময় আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট। মিয়াক পিতা হ'বই। মিয়া হৈ যোনবিলাক মানুহে উকালতি কৰিবলৈ আহিব, পিঠি গুৰুলা গুৰুল কৰি বহল কৰি দিয়া হ'ব। ঐতিহাসিক ৰংঘৰৰ বাকৰিত আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ কৰিব, ইমান সাহস তেওঁলোকৰ। গতিকে আমাৰ স্পষ্ট কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি মুকলিকৈ এটা কথা কৈ দিব বিচাৰিছো, এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱা সময় আৰু মিয়াক পিতা হ'ব, এইটো কথা স্পষ্ট। মিয়াক পিতা হ'বই। আৰু আজিৰ তাৰিখৰ পৰা আমি জাতীয় সংগ্ৰামী অসমে মিয়াৰ বিৰুদ্ধে আমি যিটো অভিযান চলাই আছো, এই অভিযান আৰু অধিক তীব্ৰতৰ হ'ব। আৰু মিয়া হৈ যোনবিলাক মানুহে উকালতি কৰিবলৈ আহিব, পিঠি গুৰুলা গুৰুল কৰি বহল কৰি দিয়া হ'ব। আৰু যিটো মিয়াই এই ঐতিহাসিক ৰংঘৰৰ বাকৰিত সোমাই অসমীয়াক চেলেঞ্জ কৰিছে, আমি তাৰ ইতিমধ্যে ঠিকনা উলিয়াই পেলালো। তাৰ ঠিকনা হৈছে বঙাইগাঁৱত। আমি জাতীয় সংগ্ৰামী অসমৰ সকলো সৈনিকক আমি এটা কথা কৈছো যে এই ৰফিকুল ইছলামক য'তেই দেখা পাব কাণত ধৰাই আঁঠু কহাই থোৱা হ'ব আৰু তাৰ পিছতে পুলিচক খবৰ দিব। মিয়াই অসমৰ জীয়ৰী বোৱাৰীক মুকলিকৈ ধৰ্ষণ কৰিম বুলি ভাবুকি দিব, অসমৰ বৰঘৰৰ ৰংঘৰত সোমাই অসমীয়াক চেলেঞ্জ দিব, তাৰপিছত আমি কি মিয়াক চুমা খাম নেকি? আমি মিয়াক চুমা খাম নেকি? স্পষ্ট কথা, মিয়াক পিতা হ'বই, মিয়াক পিতা হ'বই। আমি দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ কোনো কাৰণতে ভয় নকৰো। এইখন অসম হৈছে কেৱল মাত্ৰ অসমীয়াৰ, ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ স্থান নাই। মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক, কিন্তু কোনো কাৰণতে মিয়াৰ দম্ভালি অসমত নচলিব, সেইটো কথা স্পষ্ট। আৰু কৈছো এটা কথা কৈ দিব বিচাৰিছো, যদি অসম আৰক্ষীয়ে আজিৰ ভিতৰত যদি ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, জাতীয় সংগ্ৰামী সেনা অসমে ৰফিকুল ইছলামক য'তেই পাব হাত ভৰি ভাঙি দিব, আঁঠু কহাই কাণত ধৰাই থব, সেইটো কথা স্পষ্ট। কাৰণ আমাৰ বৰঘৰত সোমাই কোনোবা মিয়াই অসমীয়াক চেলেঞ্জ দিব, কোনো অসমীয়াই কেতিয়াও কোনো কাৰণতে সহ্য নকৰে, কোনো কাৰণতে কেতিয়াও চাই নাথাকে।